অনুশীলনী 4.3 কোশ্চেন নাম্বার 3 ইয়াত 6টা প্রশ্ন দিয়ে আছে কিন্তু এই প্রশ্নকেটা সমাধান করার কারণে কোনো নির্দিষ্ট পদ্ধতি দিয়া নাই অর্থাৎ মূল নির্ণয় করিম আমার ইচ্ছা মতে অর্থাৎ যে কোনো পদ্ধতি ব্যবহার করে আমি সমাধান কৰিব পাৰিম পরীক্ষাত যদি কোনো দ্বিঘাত সমীকৰণৰ মূল নির্ণয় কৰিব লাগে কিন্তু কোনো নির্দিষ্ট ফর্মুলা বা পদ্ধতি দিয়া নাই তেতিয়া তোমাৰ ইচ্ছা মতে তুমি যিকোনো পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব পাৰিবা অৰ্থাৎ যেনেকুৱা মধ্যম পদ বিভাজন বৰ্গ সম্পূৰণ পদ্ধতি আছে দ্বিঘাত সূত্ৰ এইবিলাক আমি যিকোনো এটা প্ৰয়োগ কৰি আমি সমাধান কৰিব পাৰিম অৰ্থাৎ মূল নিৰ্ণয় কৰিব পাৰিম তোমাৰ ইচ্ছা মতে তোমাৰ যেটো ইজি লাগে সহজ লাগে তুমি সেই পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাৰ বাবে very important হয় কাৰণ এইবিলাক ডাইৰেক্ট দ্বিঘাত সমীকৰণ দিয়া নাই এইবিলাক আমি প্ৰথমে দ্বিঘাত সমীকৰণ বনাব লাগিব তাৰ পিছত আমি সমাধান কৰিম এক নম্বৰটো চোৱা কি আছে x - 1/x = 3 তোমালোকে লক্ষ্য কৰিবা যদি ফ্ৰ্যাকশনত থাকে তেনেহলে হৰত কি আছে সেই সংখ্যাটি পূৰণ কৰি দিলে এটো সৰল আকাৰত আহিব অৰ্থাৎ আমি x দি যদি পূৰণ কৰো ইয়াতে x * x স্কয়াৰ হ'ব অৰ্থাৎ দ্বিঘাত সমীকৰণ হৈ যাব তো তুমি কি কৰিবা ইয়াতে যেহেতু ফ্ৰ্যাকশনত অৰ্থাৎ হৰত কি আছে x আছে গোটেইখিনিক উভয় পক্ষক x দি পূৰণ কৰি দিবা পূৰণ কৰি দিলে x কেনসেল যাব আৰু থাকিব 1 আৰু x * x স্কয়াৰ হ'ব দ্বিঘাত সমীকৰণ হ'ব গতিকে আমি প্ৰথমে কি কৰিম x দি পূৰণ কৰি দিম x * x মাইনাস আছে মাইনাস দিবা তাৰ পিছত x * 1/x = 3 * x এতিয়া আমি এইটো কেনসেল যাব থাকিব কি x * x স্কয়াৰ মাইনাস ইয়াতে 1 = 3x আমি ইয়াৰ পৰা কি কৰিম এই 3x ইফালে লৈ আহিম যেহেতু দ্বিঘাত সমীকৰণৰ ফৰ্মটো হৈছে ax² + bx + c = 0 হয় এনেকুৱা ধৰণৰ বনাব লাগিব তোমালোকে সদায় লক্ষ্য কৰিবা এইটো আকাৰত লোৱাৰ চেষ্টা কৰিবা যেহেতু x² আছে x² লিখিবা এইখিনি ইফালে লৈ আহা প্লাস আছে কি হ'ব -3x আৰু এইটো মাইনাস আছে -1 = ইয়াতে কি আছে 0 এটো নিশ্চয় দ্বিঘাত সমীকৰণ হৈছে আমি এটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম গতিকে ইয়াত এর মান কিমান হ'ব এর মান নিশ্চয় x² ৰ হহক কি আছে 1 আছে আৰু b ৰ মান আছে -3 আৰু c ৰ মান হৈছে -1 গতিকে প্ৰথমে আমি মূল বৰ্তে নে নবৰ্তে পৰীক্ষা কৰি চাম b² - 4ac এটোত বহাই দিম b মান কিমান আছে -3 স্কয়ার আছে স্কয়ার দিবা -4 * a এর মান 1 আৰু c ৰ মান হৈছে -1 3 স্কয়ার কৰিলে -3 স্কয়ার কৰিলে 9 হ'ব আৰু এই মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হ'ব 4 * 1 4 অৰ্থাৎ 13 টো কি হয় গ্ৰেটাৰ দেন অফ 0 হয় গতিকে এই সমীকৰণৰ মূল বৰ্তে গতিকে দ্বিঘাত সূত্ৰ মতে x = -b ± √b² - 4ac ডিভাইড কি হয় 2a মানবিলাক বহাই দিম b ৰ মান আছে ফৰ্মুলাৰ আছে মাইনাস আৰু b ৰ মান আছে -3 প্লাস মাইনাস √ওভাৰ এইখিনিৰ মান আমি নিশ্চয় পাইছো 13 ডাইৰেক্ট লিখি দিবা 13 ডিভাইড কি 2 * a এর মান কিমান 1 মাইনাস * মাইনাস কি হ'ব +3 প্লাস মাইনাস √13 আৰু তলত হ'ব 2 * 1 2 গতিকে x = এবাৰ প্লাসত লিখিম প্লাস √13 ডিভাইড 2 or নাইবা কি হ'ব x = 3 - √13 ডিভাইড 2 গতিকে মূল দুটা হল
3 প্লাস ৰুট 13 ডিভাইড 2 আৰু 3 মাইনাছ ৰুট 13 ডিভাইড 2। 2 নম্বৰটো দি আছে 1 বাই এক্স প্লাছ 4 মাইনাছ 1 বাই এক্স মাইনাছ 7 ইকুৱেল টু 11 বাই 13 আৰু য'ত এক্স নট ইকুৱেল টু মাইনাছ 4 হ'ব নোৱাৰিব আৰু 7 হ'ব নোৱাৰিব, কাৰণ যদি ইয়াতে 7 হয় 7 মাইনাছ 7 0 হৈ যাব আৰু ইয়াতে যদি মাইনাছ 4 হয় আৰু প্লাছ 4ত 0 হৈ যাব। এনেকুৱা ধৰণৰ যদি অংক থাকে তোমালোকে প্ৰথম অৰ্থাৎ সৰল আকাৰত বনাবা। তাৰমানে ইয়াৰ পৰা যদি মাইনাছ কৰা হয় আমি কি কৰিম, প্ৰথমে লসাগু ল'ব লাগিব। এক্স মাইনাছ 4 আৰু এক্স মাইনাছ 7ৰ মাজত আমি লসাগু ল'ম, অৰ্থাৎ লসাগু কি আহিব এক্স প্লাছ 4 আৰু এক্স মাইনাছ 7 আহিব। এতিয়া ক্ৰছ পূৰণ কৰি দি ওপৰত লিখি দিবা বা এনেকৈ বুজিবলৈ চেষ্টা কৰিবা যে এক্স প্লাছ 4 যদি ইয়াক ডিভাইড কৰা হয় এইখিনি কেঞ্চেল যাব, থাকিব কি এক্স মাইনাছ 7 থাকিব, ইয়াৰ লগত এইটো কেঞ্চেল যাব এক্স মাইনাছ 7 থাকিব, এনেকৈ বুজিব পাৰিবা। নহ'লে যদি লসাগু কি হয় তলৰ সংখ্যা দুটাই পূৰণ হিচাপে আহে তেতিয়া তুমি ক্ৰছ পূৰণ কৰি দিবা, অৰ্থাৎ প্ৰথমে 1ৰ লগত এইখিনি পূৰণ কৰিবা এক্স মাইনাছ 7 হ'ব, তাৰপিছত কি আছে ব্ৰেকেট দিবা, মাইনাছ কৰিব লাগে, মাইনাছ কি এইখিনি কৰিবা পূৰণ ক্ৰছ এক্স প্লাছ 4 হ'ব, এক্স প্লাছ 4 আৰু ইকুৱেল টু আছে 11 বাই 13। এতিয়া ওপৰত কি কৰিবা ব্ৰেকেট উঠাই দিম, এক্স মাইনাছ 7 আৰু মাইনাছ ইনটু এক্স আছে মাইনাছ এক্স হ'ব আৰু মাইনাছ ইনটু প্লাছ মাইনাছ 4 ডিভাইড কি হ'ব এইখিনি তুমি পূৰণ কৰি দিবা, ইয়াৰ লগত এইখিনি পূৰণ কৰি দিলে অৰ্থাৎ এক্স ইনটু এইখিনি পূৰণ কৰিবা এক্স মাইনাছ 7, মাজত কি আছে প্লাছ, প্লাছ দিবা 4, 4ৰ লগত এইখিনি পূৰণ কৰিবা এক্স মাইনাছ 7 ইকুৱেল টু কি আছে 11 বাই 13। আমি ওপৰৰ পৰা যদি ক্যালকুলেশ্যন কৰোঁ প্লাছৰ এক্স আছে আৰু মাইনাছৰ আছে, ইয়াৰ লগত এইটো কেঞ্চেল যাব, থাকিব মাইনাছ 7 আৰু মাইনাছ 4 অৰ্থাৎ মাইনাছ 11 আৰু তলত আমি পূৰণ কৰিম এক্স ইনটু এক্স, এক্স স্কোয়াৰ আৰু এক্স ইনটু 7 অৰ্থাৎ মাইনাছ 7 আছে, গতিকে মাইনাছ 7x প্লাছ 4 ইনটু এক্স, তাৰমানে হ'ব প্লাছ 4x আৰু প্লাছ মাইনাছে কি হ'ব মাইনাছ 4 ইনটু 7 28 হ'ব আৰু ইফালে আছে 11 বাই 13, দুয়োফালে দেখা গৈ আছে 11 আছে, গতিকে আমি নিশ্চয় যদি 11 দি যদি ডিভাইড কৰি দিওঁ অৰ্থাৎ ইয়াতে কটাকটি যাব, ইয়াতে কটাকটি যাব, ওপৰত মাইনাছ 1 থাকিল আৰু তলত কি থাকিব এক্স স্কোয়াৰ আছে আৰু মাইনাছ 7 প্লাছ 4 আছে, 7টাৰ পৰা 4টা বাদ দিলে কি হ'ব মাইনাছ 3 থাকিব, যেহেতু ডাঙৰ সংখ্যাটো হৈছে মাইনাছ আছে আৰু মাইনাছ 28 ইকুৱেল টু 1/30। এতিয়া ক্ৰছ পূৰণ কৰি দিম, অৰ্থাৎ এইখিনিৰ লগত এইখিনি পূৰণ কৰিম, 1ৰ লগত যদি গোটেইখিনি পূৰণ কৰা হয় কি হ'ব এক্স স্কোয়াৰ মাইনাছ 3x মাইনাছ 28 আৰু ইকুৱেল টু মাইনাছ 1ৰ লগত 30 যদি পূৰণ কৰা হয় মাইনাছ 30 হ'ব। আমি 30 মাইনাছ 30 ইফালে লৈ আহিম, অৰ্থাৎ এক্স স্কোয়াৰ মাইনাছ 3x মাইনাছ 28 মাইনাছ আছিল প্লাছ হ'ব 30 ইকুৱেল টু কি থাকিব 0 আৰু এতিয়া আমি 30 আৰু 28 প্লাছ মাইনাছ কৰিলে 2 থাকিব, এক্স স্কোয়াৰ মাইনাছ 3x আৰু প্লাছ 2 ইকুৱেল টু 0। এই দ্বিঘাত সমীকৰণটো আমি মধ্যম পদ বিভাজন পদ্ধতি দি সমাধান কৰিম, কাৰণ ইজি হ'ব। আমি দেখা পাই আছোঁ এক্স স্কোয়াৰ হৰক আছে 1 আৰু শেষৰ পদটো দৰ্ভক পদ আছে 2, পূৰণ কৰিলে কি হ'ব 1 ইনটু 2 ইকুৱেল টু কি হয় 2। আকৌ যদি আমি 1 প্লাছ 2 কৰোঁ 1 প্লাছ 2 কৰিলে কি হয় 3 হয়, আৰু যেহেতু মধ্যম পদটো কি আছে 3 আছে, গতিকে আমি 1 প্লাছ 2 বা 2 প্লাছ 1 কৰিলে মই 3টোক আমি ভাঙিব পাৰিম, অৰ্থাৎ আমি এনেকৈ ভাঙি দিম, 3 ঠাইত কি লিখি দিম
2 + 1 লিখি দিছো আৰু x ইনটু হিচাপে আছে লিখিবা আৰু ইকুৱেল টু 0 থাকিল এতিয়া x স্কয়াৰ মাইনাস 2 ইনটু x 2x আৰু আকৌ মাইনাস হ'ব আৰু 1 ইনটু x x হ'ব প্লাস 2 ইকুৱেল টু 0 প্ৰথম দুটাৰ পৰা কমন লবা আৰু দ্বিতীয় দুটাৰ পৰা কমন লবা এই দুটাৰ পৰা কি কমন যায় নিশ্চয় x এটা কমন আহিব আৰু ইয়াতে থাকিব x x ইনটু x x স্কয়াৰ হয় আৰু ইয়াতে মাইনাস আহিব 2 নিশ্চয় x ইনটু 2 2x এই দুটাৰ পৰা কমন লবা -1 একো না যায় মানে 1 কমন যায় -1 কমন লৈছো ইয়াতে থাকিল x আৰু প্লাস আছিল মাইনাস কমন লোৱা হৈছে -2 ইকুৱেল টু 0 যেহেতু এই ব্ৰেকেটৰ ভিতৰত থকাখিনি একে হৈছে একে সংখ্যা পাইছো গতিকে অংকটো ভুল হোৱা নাই আকৌ প্লাসৰ আগৰ আৰু পিছৰ পৰা কি কমন আহিব x - 2 আৰু ইয়াতে থাকি গল কি x আৰু -1 ইকুৱেল টু 0 গতিকে কি লিখিব পাৰো যে x - 2 ইকুৱেল টু 0 or নাইবা কি হয় x - 1 ইকুৱেল টু 0 ইয়াৰ পৰা x ইকুৱেল টু কি হ'ব 2 আৰু ইয়াৰ পৰা হয় x ইকুৱেল টু 1 গতিকে সমীকৰণটোৰ মূল দুটা হল 2 আৰু 1 তিনি নম্বৰটো লক্ষ্য কৰা 2/3 ইনটু x স্কয়াৰ মাইনাস 1/3 ইনটু x মাইনাস 1 ইকুৱেল টু 0 আছে যেহেতু আমি কি কৈছিলো যে ফ্ৰেকশনত থকা হৰত কি আছে নিশ্চয় দুয়োটাতে কি আছে 3 আছে গতিকে আমি 3 দি যদি পূৰণ কৰি দিও নিশ্চয় 3 লগত কটাকটি গৈ হৰল আকাৰত পাম আমি গতিকে আমি 3 দি পূৰণ কৰি দিম অৰ্থাৎ প্ৰথমে কি কৰিছো 3 ইনটু 2/3 x স্কয়াৰ মাইনাস 3 ইনটু 1/3 x মাইনাস 1 ইকুৱেল টু 0 আমি ইয়াতে কটাকটি যাব ইয়াতেও যাব কি থাকিব ইয়াতে নিশ্চয় 2 থাকিব 2 ইনটু x স্কয়াৰ 2 ইনটু x স্কয়াৰ মাইনাস আৰু ইয়াতে কি আছে 1 ইনটু x x মাইনাস 1 ইকুৱেল টু 0 ইয়াতে এটা ভুল কৰিলো যেহেতু ইয়াতে কি হ'ব 3 পূৰণ কৰা নাই 3 পূৰণ কৰিলে 3 হৈ যাব গতিকে ইয়াতে এটা 3 আহিব এতিয়া 2 3 গুণ কি হ'ব আমি কি কৈছিলো মধ্যম পদ বিভাজন পদ্ধতি দি সমাধান কৰিম এইটো তুমি ইচ্ছা তুমি যদি দ্বিঘাত সূত্র প্ৰয়োগ কৰিব পাৰা বৰ্গ সম্পূৰণ পদ্ধতি কৰিব পাৰা কিন্তু ইয়াতে মই মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম 2 ইনটু 3 কি হ'ব 6 হ'ব 6 অৰ্থাৎ 2 মধ্যম পদটো কি আছে 1 আছে x এর লগত কি আছে 1 আছে গতিকে 2 ইনটু 3 6 হয় আকৌ 3 - 2 কৰিলে 1 হয় যেহেতু মধ্যম পদ 1 আছে গতিকে আমি 3 - 2 কৰিম 1 পাম আমি এনেকৈ লিখিম যে 2x স্কয়াৰ মাইনাস 1 ৰ ঠাইত কি লিখিম 3 - 2 আৰু into x minus 3 equal to 0 2x square minus 3 into x 3x আকৌ minus minus plus হ'ব 2x minus 3 equal to 0 কি কমন আহিব নিশ্চয় কমন আহিব এই দুটাৰ পৰা x এটা কমন আহিব ইয়াতে থাকিব 2x minus 3 আৰু এই দুটাৰ পৰা কি কমন লবা 1 এটা প্লাস 1 কমন লবা ইয়াতে কি থাকি যাব 2x থাকিব -3 ইকুৱেল টু 0 আকৌ প্লাসৰ আগৰ আৰু পিছৰ পৰা কি কমন আহিব 2x -3 নিশ্চয় প্লাসৰ আগত আৰু পিছত এইখিনি আছে কমন আৰু ইয়াতে থাকি গল x + 1 ইকুৱেল টু 0 গতিকে 2x - 3 ইকুৱেল টু 0 or কি হ'ব x plus 1 equal to 0 2x equal to -3 আছে প্লাস হ'ব ইফালে গলে +3 আকৌ x equal to 3/2 হ'ব আৰু ইয়াৰ পৰা কি হ'ব x equal to প্লাস আছে 1 গতিকে ইফালে গলে -1 হ'ব
গতিকে এই দুটাই কি হয় মূল হয় 4 নম্বৰত আছে 2x² প্লাছ 1/2 ইকুৱেল টু 2x যেহেতু আমি দেখা পাইছো যে ফ্ৰেকশনত কি আছে 1/2 অৰ্থাৎ 2 আছে হৰত আমি যদি 2 দি যদি পূৰণ কৰি দিও তেতিয়া 2 ৰ লগত কেনসেল যাব হৰল আকাৰত আহিব গতিকে 2 দি পূৰণ কৰি দিম অৰ্থাৎ 2 into 2x² প্লাছ 2 into 1/2 equal to 2 into 2x আৰু 2 into 2 4x² হ'ব আৰু ইয়াৰ লগত কেনসেল যাব ইয়াতে থাকিব কি 1 আৰু equal to 2 into 2 4x হ'ব আমি যেহেতু কি কৰিম এইটো আকাৰত আনিব লাগিব a x² plus bx plus c equal to 0 গতিকে আমি কি কৰিম 4x ইফালে লৈ আহিম অৰ্থাৎ 4x² মাইনাস হ'ব প্লাস আছিল মাইনাস 4x আৰু ইয়াতে কি আছে প্লাস 1 equal to 0 হল এতিয়া আমি এইখিনি কি কৰিম মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম 4 into 1 কি হ'ব 4 আকৌ কি হয় 2 into 2 4 হয় তেনেহলে মধ্যম পদ আছে কি 4 2 plus 2 কৰিলে কি হয় 4 হয় গতিকে 4x² minus 4 ৰ ঠাইত আমি কি লিখিম 2 plus 2 into x plus 1 equal to 0 4x² আমি ব্রেকেট উঠাই দিম অর্থাৎ 2x minus 2x plus 1 equal to 0 কি কমন আহিব নিশ্চয় দেখা পাইছি 2x কমন আহিব এই দুটাৰ পৰা 2x কমন থাকিব কি 2x নিশ্চয় আকৌ ইয়াতে থাকিব 1 এই দুটাৰ পৰা কি কমন আহিব -1 এটা কমন আহিব আৰু ইয়াতে থাকিব 2x প্লাস আছিল মাইনাস কমন লৈছো গতিকে -1 equal to 0 যেহেতু মিলি গৈছে ব্ৰেকেটৰ ভিতৰত গতিকে শুদ্ধ হৈছে মাইনাসৰ আগৰ আৰু পিছৰ পৰা কি কমন আছে 2x - 1 আৰু ইয়াতে থাকিল কি 2x - 1 equal to 0 গতিকে কি লিখিব পাৰিম গতিকে যে 2x - 1 equal to 0 or নাইবা কি লিখিব পাৰি 2x - 1 equal to 0 ইয়াৰ পৰা 2x ৰাখা -1 ইফালে লৈ গলে +1 আৰু x equal to 2 into হিচাপে আছে ডিভাইড হৈ যাব 2 আৰু ইয়াৰ পৰা সেম 2x equal to প্ৰথমে +1 আকৌ 2x equal to 2 into হিচাপে আছে 1/2 হ'ব গতিকে মূল দুটা হল 1/2 আৰু 1/2 5 নম্বৰটো চোৱা কি আছে x plus 1/x equal to 2 আছে যেহেতু ফ্ৰেকশনত আছে x গতিকে আমি x দি পূৰণ কৰি দিম অৰ্থাৎ x into x plus x into 1/x equal to 2 into x মানে 2x আৰু ইয়াৰ পৰা কি হ'ব x into x মানে x² আৰু প্লাস এইটো লগত এইটো কেনসেল যাব থাকিব 1 আৰু equal to 2x যদি 2x ইফালে লৈ আহা হয় কি হ'ব -2x আৰু ইফালে +1 আছে equal to 0 আমি এইটো মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম যেহেতু 1 into 1 কি হয় 1 হয় কিন্তু আকৌ 1 into 1 কৰিলে কি হয় 1 হয় কিন্তু মাজত আছে কি 2 কিন্তু 1 plus 1 কৰিলে কি হয় 2 হয় গতিকে আমি এইখিনি কি কৰিম 1 plus 1 হিচাপে ভাঙি দিম অৰ্থাৎ x² মাইনাস আছে আমি এই 2 ৰ ঠাইত 1 plus 1 কৰিলে 2 পাম 1 equal to 0 সৰল বনাই দিম অৰ্থাৎ x² minus 1 into x হ'ব x আকৌ -x plus 1 equal to 0 এই দুটাৰ পৰা কি কমন আহিব লিখিবা x কমন আহিব ইয়াতে থাকিব x মাইনাস ইয়াতে 1 থাকিল আৰু এই দুটাৰ পৰা -1 এটা কমন আহিব
তেনেহ'লে ইয়াতে থাকিব x আৰু প্লাছৰ পৰা মাইনাছ কমন আহিছে -1 থাকিল 1 = 0 ইয়াৰ পৰা আমি মাইনাছৰ আগৰ আৰু পিছৰ পৰা x - 1 কমন ল'ব পাৰিম গতিকে কমন আহিল যে x - 1 আৰু ইফালে থাকিল x - 1 = 0 গতিকে আমি লিখিব পাৰিম যে x - 1 = 0 or কি লিখিব পাৰিম x - 1 = 0 গতিকে x = কি হ'ব 1 হ'ব আৰু ইয়াৰ পৰাও কি হ'ব x = 1 হ'ব গতিকে মূল দুটা কি হয় গতিকে মূল দুটা হল 1 আৰু 1 6 নম্বৰত কি আছে 5x - 6 ডিভাইড 4x - 1 = 2x + 3 ডিভাইড কি আছে 3x + 2 এনেকুৱা ধৰণৰ অংক যদি থাকে তোমালোকে সিধা কথা তোমালোকে ক্রস মাল্টিপ্লাই কৰি দিবা ক্রস পূরণ কৰিলে কি পাম 5x - 6 into 3x + 2 = কি হ'ব 4x ইয়াৰ লগত 4x - 1 into ওপৰৰ খিনিৰ লগত অৰ্থাৎ 2x + 3 এইখিনি অৰ্থাৎ 5x ৰ লগত এইখিনি পূৰণ কৰিম 5x কি আছে 3x + 2 এইখিনি আকৌ মাইনাস আছে মাইনাস লিখিবা 6 আছে 6 লিখিবা -6 অৰ্থাৎ -6 ৰ লগত আকৌ পূৰণ কৰিবা 3x + 2 মানে এইখিনি সেম একেদৰে ৰাইট সাইডত কৰিবা অৰ্থাৎ 4x ৰ লগত কি কৰিবা 2x + 3 এইখিনি পূৰণ কৰিবা আৰু -1 আছে -1 ৰ লগত কি কৰিবা 2x + 3 তোমালোকে যদি ঠাই থাকে একে লাইনে লিখিবা 5 * 3 মানে 15 x * x x², 5 * 2 মানে 10 আৰু x আছে x ইফালে কি মাইনাস আছে মাইনাস মানে 6 * 3 18 আৰু x আছে x দিবা আৰু মাইনাস প্লাসে মাইনাসই হ'ব 6 * 2 12 সেম একেদৰে রাইট সাইডত কৰিবা অৰ্থাৎ 4 * 2 8 x * x x² আৰু 4 * 3 কি হ'ব 12 প্লাস আছে প্লাস 12x আৰু -1 2x পূৰণ কৰিলে -2x মাইনাস প্লাস মাইনাস হ'ব আৰু 1 * 3 3 হ'ব এতিয়া আমি দুয়োফালে ক্যালকুলেশন কৰিম প্ৰথমে কি কৰিম 15x² ইয়াৰ পৰা প্লাস 10x আছে আৰু -18x আছে গতিকে ইয়াৰ পৰা যদি আমি প্লাস মাইনাস কৰা হয় 8x থাকিব -8x -12 আৰু ইয়াৰ পৰা ইফালে প্লাস 12x আছে আৰু 2 আছে মাইনাসৰ গতিকে 10 8x এইখিনি লিখিবা তাৰ পিছত প্লাস 10x -3 এতিয়া গোটেইখিনি বাওফালে লৈ আহিবা অৰ্থাৎ মিলাই লিখিবা 15x ৰ লগত 8x² লিখিবা অৰ্থাৎ প্লাস আছে -8x² -8x ৰ লগত মিলাবা ইয়াতে কি আছে প্লাসৰ x আছে 10x গতিকে মাইনাস কি হ'ব 10x হ'ব আৰু ইফালে 12 আছে 12 ৰ লগত 3 মিলাবা অৰ্থাৎ মাইনাস আছিল +3 15 ৰ পৰা 8 গলে 7x² মানে 15টা x² ৰ পৰা 8টা x² বিয়োগ কৰিলে 7টা x² থাকে আৰু দুইটাই মাইনাস আছে গতিকে -18x হ'ব যোগ কৰিলে আৰু এফালে -9 হ'ব যেহেতু এটা মাইনাস আছে 12 আৰু প্লাস আছে 3 থাকিল 0 আমি মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিম x² এর হহক কি আছে 7 আছে 7 into কি 9 কি হয় 63 হয় আকৌ 63 এতিয়া ভাঙাৰ চেষ্টা কৰা কেনেকৈ
যদি 3 দি যদি ভাঙা হয় 3 দি ভাঙিলে 3 2 গুণ 6 আৰু 3 1 গুণ মধ্যম পদ কি আছে যদি আমি 21 ৰ পৰা কি কৰা হয় 3 বিয়োগ কৰা হয় কি পাম 18 পাম আৰু 18 কি আছে মধ্যম পদ হয় গতিকে 7x স্কয়ার আমি কি হিসাবে লিখিম 18 এর ঠাইত 21 minus 3 আৰু into x minus 9 equal to 0 হল এতিয়া কাম আছে যে আমি ব্র্যাকেটটো উঠাই দিম অর্থাৎ 21x আৰু মাইনাস মাইনাস কি হ'ব প্লাস হ'ব পূরণ কৰিলে আৰু 3x হ'ব minus 9 equal to 0 এই দুটাৰ পৰা কমন কি যাব লিখিবা নিশ্চয় কমন যাইব 7x আৰু ইয়াতে থাকিব x minus 7 into 3 কি হয় 21 হয় আৰু x আছে x ইয়াৰ পৰা কি কমন আহিব নিশ্চয় 3 এটা কমন আহিব প্লাস 3 কমন লোৱা আৰু ইয়াতে থাকিব x 3 into 3 কি হয় 9 equal to 0 থাকে গতিকে প্লাসৰ আগৰ আৰু পিছৰ পৰা কি কমন আছে x minus 3 আৰু ইফালে থাকিল 7x আৰু ইয়াতে আছে প্লাস 3 equal to 0 গতিকে নিশ্চয় ইয়াৰ পৰা লিখিব পাৰিবা গতিকে x minus 3 equal to 0 or কি আছে 7x plus 3 equal to 0 গতিকে x equal to কি হ'ব 3 মাইনাস আছে ইফালে গলে প্লাস হ'ব আৰু ইয়াৰ পৰা কি হ'ব 7x ৰাখা প্লাস 3 আছিল মাইনাস 3 আকৌ x ৰাখা কি হ'ব মাইনাস 3 ডিভাইড 7 গতিকে মূল দুটা কি হল এই সমীকৰণৰ মূল দুটা হল এটা 3 আৰু এটা -3/7